হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ চবৰে ভালে আছে আৰু মোৰো ভালে আছে। তো আজি মই আপোনালোকক আমাৰ পথাৰত মানে কিমান পানী হৈছে, আমাৰ পথাৰত কি হৈছে আপোনালোকক দেখাব বিচাৰোঁ। চেছ গাইছ, গোটেই মানে বানপানী আহি চেছ, পথাৰত ধান ৰুইছিলে চব চেছ হৈ গ'ল। আপোনালোকে চাওক। আপোনালোকে দেখা পাইছে চাগে আমাৰ ইয়াত কিমান বানপানী হৈছে। ধান ৰুইছিলে হ'লে মানে গোটেই খতম গাইছ। কি কৰিম, গোটেই খতম আৰু এনেকুৱা হয়। আমাৰ ঘৰ 2 নং অফলা গাঁৱত, গোলাঘাট ডিষ্ট্ৰিক্টৰ। তো চব চেছ গাইছ। তেওঁলোকে অলপ চোৱক ভিউ হ'ল বানপানী। ব্ৰহ্মপুত্ৰৰ পৰা পানী আহিছে গাইছ। এইফালে স্কুল আছে, বৰটিকা হাইস্কুল। বৰটিকা হাইস্কুলৰ আগফালে নদী আছে। এই নদী মানে ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহে তাত পানী, তাৰ পৰা আহি স্কুলত সোমালে, স্কুলৰ পৰা এইফালে আহিছে। তো আজিলৈ ইমানে, বাই বাই।